নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন 2022 চনৰ 28 ডিচেম্বৰ সময় 3:15 মোৰ লগত কেৱল চাইকেলখনৰ সৈতে মই বগীবিল দলঙৰ ওপৰত হাবুঙৰ পৰা পুৱা 9:15 চাইকেলখন লৈ পিনি ওলাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ লৰ মাৰিলোঁ মানে চাইকেলখন দৌৰালোঁ কেৱল অহৰহ গাড়ী আৰু মোৰ চাইকেলখন মোৰ পিঠিত এটি সৰু বেগ বুকুত কিছুমান আশা বান্ধি এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ মই লৰ মাৰিছোঁ চাৰিওফালে কেৱল সৰিয়হ বাৰী আৰু মৰিঢল পাৰ হৈ মোৰ মনৰ মোৰ প্ৰিয় নদীখন মৰিঢল আৰু কোলাজান হৈ পিনি মই এগৰাকী খুৰী ওচৰত ভাত খাই হোটেলত তাৰ পৰা মই বগীবিল দলঙৰ অভিমুখে বগীবিল দলঙৰ ওপৰেদি চাইকেল লৈ আহি মই 17.5 ঘণ্টাত পুৱা 9:15 পৰা হাবুঙৰ পৰা মই আমগুৰি শিৱসাগৰ নগৰ মানে 5 নং ৱাৰ্ডত মই ভৰি দিছিলোঁ আমগুৰি নগৰ এয়া হৈছে ধেমাজি চহৰ ধেমাজি টাউন মাজমজিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথে হ'ব লাগিব মই নেটত চোৱা মতে গুগলত সাৰ্চ কৰিছিলোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হয় এইটো আপোনাৰ ডিব্ৰুগড়ৰ পৰা লখিমপুৰ হৈ ৰঙিয়া হৈ গুৱাহাটী ওলাইছে গৈ সম্ভৱ দে হয় সম্ভৱ নহয় সঁচাই থেতুৰা পৰা যাৰ গম পাইছেনে 28 ডিচেম্বৰ দুদিনৰ আগত মৰাণত বৰফ পৰিছিল কাশ্মীৰী হৈ গৈছিল এই ভিডিঅ'টো 2022 চনৰ 28 ডিচেম্বৰৰ হয় কপিৰাইট লগাৰ বাবে ভিডিঅ'টো মই আকৌ পুনৰ মই মোৰ ভইচটো দি পিনি আকৌ ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আপোনালোকে চাব আহি এয়া এইফালে যায় মালিনী থান আপোনাৰ আৰু এইফালে যায় আপোনাৰ লখিমপুৰ আৰু এইটো সোঁহাতে সোমাই দিলে আপোনালোকৰ বগীবিল অলপ আহি মই খুৰী এজনী বাইদেউগৰাকী দোকান পালোঁ মিচিং সম্প্ৰদায় তাতে মই ভাত খালোঁ কণী আমলেট বনাবলৈ দিলোঁ আৰু গৰম ভাত দালি ভাজি তেনেকৈ ভাত খাই লৈ দুটামান কমলা কিনিলোঁ আৰু বাইদেউগৰাকীয়ে মোক যথেষ্ট সহায় কৰিছিল বাইদেউগৰাকীয়ে মোক গৰম ভাত দালি ভাজি বনাই দিছিল যি আছিল নাই মই নাজানো কিবা কিবি তেওঁ যোগাৰ কৰি কমলা দুটামান ল'লোঁ আৰু বাইদেউক ধন্যবাদ দিলোঁ পানী বটল এটা ল'লোঁ ভাত খালোঁ চাটনি দিছিলে শুকান মাছৰ আৰু মই ঘৰৰ অভিমুখে চাইকেল লৈ আহি আছোঁ বহুত ঠাণ্ডা আপোনালোকক ক'বলৈ ভাষা নাই বহুত ঠাণ্ডা বাইদেউৰ ওচৰত শতকোটি প্ৰণাম কৰিছোঁ অন্নদাতা সুখী ভৱ বুলি কথা এটা আছে বাইদেউক ক'লোঁ আৰু বাইদেউক বহুত ধন্যবাদ দিলোঁ মোক গৰম ভাতকেইটা খোৱাৰ বাবে কমলা ল'লোঁ 10 টকা নে 15 টকা মই পাহৰিছোঁ তাৰ পাছতে মই বগীবিল দলঙৰ ওপৰেদি আহি মই ডিব্ৰুগড় চুকাফা হৈ মই ডিমৌ মৰাণ হৈ পিনি শিৱসাগৰ টাউন হৈ পিনি আমগুৰি পাম এয়া মোৰ আশা পূৰ্ণ হ'ব ইতিমধ্যে আহি মই বগীবিল দলং চুওঁ বগীবিল দলঙৰ ওপৰত চাইকেলখন থওঁ মোৰ ভৰি আৰু চাইকেলখন খুব ঠাণ্ডা পৰিছে কিন্তু মানুহৰ আৰু যান বাহনৰ খুব কম হয় বহুত ঠাণ্ডা ডিচেম্বৰ মাহ জানিছেই পুৰা ঠাণ্ডা কুঁৱলী পৰি আছে ইপাৰৰ পৰা সিপাৰলৈ নেদেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত মই অকলশৰে আৰু মোৰ চাইকেলখনৰ সৈতে বহুতে কয় তুমি লেডিজ টাইপ মাইকী কিন্তু মই যিটো সাহস কৰিছিলোঁ এইকণ বেলেগ এজনৰ সাহস নহ'ব মোৰ এইটো দ্বিতীয়টো চাইকেল চলোৱা হয় মই দ্বিতীয়টো নহয় তৃতীয়টো হয় মই প্ৰথম গৈছিলোঁ ঢলা শদিয়া তাৰ পাছতে বৰদোৱা নগাঁও তাৰ পাছতে মহামৃত্যুঞ্জয় এইটো মোৰ হৈছে হাবুং ঢকুৱাখানা তাৰপৰা লখিমপুৰ ধেমাজি হাবুং তাৰপৰা বগীবিল হৈ ঘৰ ডিব্ৰুগড় চুকাফা হৈ অকলে নিৰ্জন পৰিৱেশ কি কৰিম হ'লেওতো যাবই লাগিব কেৱল মাথো মোৰ সাৰথি চাইকেলখন আপোনালোকে ভাবিছে কিজানি ইমান স্পীড চাইকেল চলাইছে মই ভিডিঅ'টো মই স্পীড কৰি দিয়া নাই আৰু চাইকেলখনেই স্পীড চলাইছোঁ ফ্ৰী ৰাস্তা মুকলিমূৰীয়া ৰাস্তা ব্ৰহ্মপুত্ৰ মাজ ওপৰত দলঙৰ ওপৰত মই মাছ পোৱাগৈ নাই কিমানটা খুঁটা আছিল লাইট আছিল সেইটো মই হিচাপ কৰিম বুলি পাহৰি থাকিলোঁ বহুত ঠাণ্ডা আৰু ইউটিউবৰ কপিৰাইটৰ বাবে মই ভিডিঅ'টো আকৌ দিলোঁ ভাল লাগিল নতুনসকলে মোৰ ভিডিঅ'টো চাব পাৰিব আৰু বাকীখিনি ভিডিঅ' মই ধুনীয়াকৈ আপোনালোকৰ ওচৰত মই আগবঢ়াম আপোনালোকে সঁহাৰি জনাব প্ৰথমটো মোৰ যাত্ৰা আছিল চাইকেল আপোনাৰ ঢলা শদিয়া দ্বিতীয়টো বৰদোৱা মহামৃত্যুঞ্জয় নগাঁও কাজিৰঙা হৈ বোকাখাট হৈ আৰু তৃতীয়টো মোৰ
শিৱসাগৰ দিছামুখ টেকেলিফুটা ঘাট হৈ পিনি ঢকুৱাখানা বাসুদেৱ থান তাৰপৰা হাবুং বগীবিল ডিব্ৰুগড় চুকাফা মৰাণ ডিমৌ হৈ শিৱসাগৰ জাজি আমগুৰি সঁচাকৈ বহুত ভাল লাগিল অকলে অকলে আহিছোঁ জীৱনটো অকলশৰীয়াই হয় কেতিয়া গুচি যাম নাজানো আপোনালোকে এতিয়া মই দেখাই দিম এয়া মই চাইকেল লৈ আহিছোঁ আৰু মোৰ চাইকেলখনৰ পিছফালে বান্ধি লৈছোঁ এখন পতাকা আমাৰ মেৰুদণ্ড স্বৰূপ গামোচা এখন বান্ধি লৈছোঁ আৰু তাতে বাঁহৰ এডাল লাঠিত দেখিছে নহয় এয়া চাইকেল মই চাইকেলখন দেখাম আপোনালোকে চাব আপোনালোকে কিজানি বিশ্বাস নকৰিব পাৰে সঁচাকৈ কমলে চাইকেল চলাই আহিছেনে সঁচাকৈ এহাতে চাইকেল এহাতে মোবাইলটো সঁচাকৈ যদি মানে মোৰ এনেকুৱা এটা বিশ্বাস হৈ গৈছে চাওক ইমান ঠাণ্ডাত মই এতিয়া নন ষ্টপ 17.5 ঘণ্টা 18 ঘণ্টা মানে 19 ঘণ্টা হৈছিল মই ঘৰ পাই গ'লোগৈ ঘৰ পোৱা বাকীবোৰ ভিডিঅ' আপোনালোকক আগবঢ়াম এয়া মই ব্ৰহ্মপুত্ৰ একদম মাজমজিয়া ওপৰত এয়া বগীবিল দলং মানুহবোৰে মোক চাইছে কিন্তু কোনেও মোক ৰখি কথা পতা নাই যিহেতু মই কোনো নামী দামী মানুহ নহয় মই কমল দাস হয় নামী দামী মানুহ হোৱাহেঁতেন কিজানি ভাল ইউটিউবাৰ হোৱাহেঁতেন সকলোৱে চালেহেঁতেন কিন্তু ভাগ্য বেয়া কি ক'ম আমি সৰু সুৰা মানুহ বিশাল ডাঙৰ মন এটা লৈ পিনি সৰু মানুহ সৰু চাইকেলখন মই আপোনালোকক ধুনীয়াকৈ দেখাম এতিয়া চাব ইমানেই জাৰ ইমানেই কুঁৱলী পৰিছে কি জনাম এতিয়া সময় 4 মান বাজিব হৈছে তলে ট্ৰেইন এখন গ'ল এইখনে মোৰ চাইকেল তাতে এখন জাতীয় পতাকা মানে আমাৰ বুকুৰ আপোন গামোচাখন বান্ধি লৈছোঁ আৰু মোৰ পিঠিত এটি বেগ ইমান ঠাণ্ডা আপোনালোকক কি ক'ম আকৌ মই চাইকেলখন লৈ আৰম্ভ কৰিলোঁ ঘৰৰ অভিমুখে কাৰণ মই ঘৰ পাবগৈ লাগিব ৰাতি 2-3 মান বজাত শিৱসাগৰ পাৰ হৈ যাম মোৰ লক্ষ্য মই আজি ৰাতিপুৱাৰ ভিতৰত মই ঘৰ পাবগৈ লাগিব ডিব্ৰুগড়ৰ পৰা ভাবক যিসকলে বগীবিল আহিছে সেইসকলে অনুভৱ কৰিব অকলশৰীয়া জীৱন এটা লৈ অকলশৰে মই চাইকেলখনে মোক বহু সহায় কৰিছে আজিলৈকে মাত্ৰ এতিয়া 2025 চনলৈকে মাত্ৰ 2টাহে মোৰ ফুটা ওলাইছে মানে প্ৰেছ ওলাইছে বহুত ধন্যবাদ দিছোঁ বগীবিল দলংখন পাৰ হওঁতে মোৰ আমনি লাগি গৈছেগৈ প্ৰায় আধা ঘণ্টামান লাগিছিল নেকি 25-30 মিনিটমান লাগিছিল আৰু মাজতে ৰৈছিলোঁ কমলা খালোঁ পানী খালোঁ দেখিছে কেনেকুৱা ঠাণ্ডা এতিয়া 4 মান বাজিব হৈছে বগীবিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ সঁচাকৈ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় কিমান ঠাণ্ডা কিমান আশা সপোন বুকুত বান্ধি চাইকেল চলাইছোঁ মই ভাবক আপোনালোকে কেৱল নিশব্দ কেৱল গাড়ী মাত কেৱল পানী ব্ৰহ্মপুত্ৰ বুকুৰ ওপৰত ধন্যবাদ ভিডিঅ'টো কেনে লাগিল জনাব ধন্যবাদ